গুড মৰ্ণিং অসম। সময় এতিয়া 12:40 আৰু মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে বুধবাৰ। আজি ভাদ মাহৰ 1 তাৰিখ। আজি ইংৰাজী 19 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:17 আৰু অস্ত যাব 6:05। আজি সপ্তমী তিথি থাকিব ৰাতি 8:44 আৰু স্বাতি নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব তুলা ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে মধ্যম উত্তৰ আৰু দক্ষিণ দিশে যাত্ৰা নকৰিব। বাকীকেইটা দিশত যাত্ৰা কৰিব পাৰে। ভাগ্যশালী ৰাশিবোৰ হৈছে কৰ্কট, সিংহ, কন্যা আৰু বৃশ্চিক। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে মেষ, বৃষ, মিথুন, তুলা, ধনু, মকৰ, কুম্ভ আৰু মীন। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি দিনটোৰ ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই এতিয়ালৈকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। আৰু আশা কৰিছোঁ এই ভাদ মাহটো আপোনালোকৰ খুব সুন্দৰকৈ পাৰ হওক আৰু শাওণ মাহৰ যিবোৰ আশা আছে সেই সকলোবোৰ আশাৰ যাতে আপোনালোকৰ পূৰ হওক। এতিয়া আমি আগবাঢ়োঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। পৰিয়াল আৰু সামাজিক কাৰ্যকলাপত আপোনাৰ অৱদান কিন্তু প্ৰশংসা কৰা হ'ব। আপুনি আজি দিনটোত ঘৰৰ মানুহক বা আপোনাৰ ওচৰে পাঁজৰে যিসকল মানুহ আছে তেওঁলোকক সহায় কৰাৰ জৰিয়তে হওক বা গাঁওখনত কিবা এটা সামাজিক কাম পাতিছে সেইটো ক্ষেত্ৰতো হওক, কিবা এটা আপুনি কৰিলে মানুহে আপোনাক সেই বিষয়টোক লৈ গুণ গাব যে কামটো ভাল হৈছে, কিবা হৈছে সেই বিষয়টোক লৈ। আজি ঘৰটোৰ তত্বাৱধান আৰু যত্নৰ ক্ষেত্ৰত আপোনাৰ বিশেষ সহযোগিতা থাকিব। ঘৰখনক লৈ আপোনালোকে যদি যত্ন ল'ব বিচাৰে বা কিবা এটা কৰোঁ বুলি বিচাৰে নিশ্চয়কৈ পাৰিব। শিশুসকলৰ সৈতে তেওঁলোকৰ কামত আগ্ৰহ লোৱাটোৱে তেওঁলোকৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিব বুলি কৈছে। গতিকে আপোনাৰ সন্তানক লৈ পেলাই আপুনি খুব বেছি যত্ন লওক। তেওঁলোকৰ সৈতে তেওঁলোকে কি ভাল পায়, বেয়া পায় সেই সকলো সমস্যা সমাধান সকলোবিলাকৰ কথা পাতক। নিশ্চয়কৈ তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু কিবা এটা কাম কৰিবলৈ আপোনাৰ সন্তানটোৱে দুগুণ উৎসাহ পাব। আৰু এইটো কৈছে যে নিজৰ ওপৰত অত্যাধিক দায়িত্ব ল'লে আপুনি আজিৰ দিনটোত আপোনাৰ মানসিকভাৱে অশান্তি আৰু শান্তিত বিঘ্নিত হ'ব পাৰে বুলি কৈছে। সেইকাৰণে আজিৰ দিনটোত খুব বেছি নিজৰ ওপৰত দায়িত্ব একেবাৰেই নল'ব, কাৰণ সেইখিনি আপোনালোকৰ সময়খিনি খুবেই বেছি বেয়া কৰি তুলিব। সেই বিষয়টোক আপোনালোকে ধ্যানত ৰখাটো প্ৰয়োজনীয়। আপোনাৰ সফলতাৰ বাবে কিছুমান লোকে আপোনাৰ প্ৰতি ঈৰ্ষাৰ অনুভূতি বিকশিত কৰিব পাৰে বুলি কৈছে। কেতিয়াবা সফলতা দেখিলে ওচৰ পাজৰৰ মানুহে বা আপোনাৰ লগত থকা কিছুমান মানুহে বেয়া পায়, জ্বলে আৰু তেওঁলোকৰ সেই জ্বলনে আপোনাৰ কাৰণে হয়তো সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে তেনেকুৱা কিবা পৰিস্থিতি হয়তো আপোনাৰ আজিৰ দিনটোত দেখা পাবও পাৰে বুলি কৈছে। ইয়াৰ উপৰিও আজিৰ দিনটোত সকলোকে উপেক্ষা কৰক আৰু আপোনাৰ কামৰ প্ৰতি মনোযোগ দিয়ক। অৰ্থাৎ চবফালে চাব লাগিব আৰু নিজৰ কামটোক বেছিকৈ আপোনালোকক গুৰুত্ব দিবলৈ কৈছে যাতে আপোনাৰ কামটোৰ ক্ষেত্ৰত ভাল হয়। মিডিয়া বা অনলাইন কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত ব্যৱসায়বোৰ লাভৰ স্থিতিত থাকিব। যিসকলে মিডিয়া বা অনলাইন কাৰ্যকলাপ কৰি পইচা উপাৰ্জন কৰে বা ব্যৱসায় তেওঁলোকৰ সেইটো নিশ্চয়কৈ ভাল হ'ব। কামৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৈতে সংগতি ৰাখি সঠিক ফলাফলো আজিৰ দিনটোত লাভ কৰিব। যিমান পাৰে আপোনালোকে কাম কাজৰ ক্ষেত্ৰত পৰিশ্ৰম কৰাটো প্ৰয়োজনীয়। যিকোনো ধৰণৰ কাগজৰ কাম অতি সাৱধানে কৰিবলৈ কৈছে। অৰ্থাৎ ক'ৰবাত চহী মৰা হওক, কিবা এটা কৰা হওক, তেনেকুৱা বিষয়খিনিক আপোনালোকে সাৱধানেৰে চহী কৰিব লাগিব। সম্পত্তি ব্যৱসায়ত লাভৰ যোগফল উপাৰ্জন কৰা হৈছে। গতিকে সা সম্পত্তিৰ লগত জড়িত যদি কিবা ব্যৱসায় কৰি আছে আপোনালোকে, তেনে পৰিপ্ৰেক্ষিতত সেইখিনিত যথেষ্ট বেছি লাভ দেখিবলৈ পাব। স্বামী আৰু পত্নীৰ মাজৰ টেঙা মিঠাৰ যি অভিজাত্য আছে সেই সম্পৰ্কৰ অধিক ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। অৰ্থাৎ এনেকুৱা ক'ব বিচাৰিছে যে আপোনালোকৰ মাজত স্বামী স্ত্ৰীৰ মাজত যি সৰু সুৰাকৈ দুই এটা কাজিয়া পেচাল লাগি থাকে, সেই সৰু সুৰা কাজিয়াই পাৰস্পৰিক মৰম বৃদ্ধি কৰিব। কাৰণ কয় নহয় যে সৰু সুৰা খুটখাটখিনিয়ে মৰম বৃদ্ধি কৰে। গৃহযন্ত্ৰ আৰু সহযোগিতাও পাৰস্পৰিক অৱদান হৈ থাকিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ ঘৰখন ভালদৰে চলাই নিয়া বা ঘৰখনৰ কাম কাজৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে দুয়োজনে
আজিৰ দিনটোত অৱদান দিব। মাইগ্ৰেইন আৰু মূৰৰ বিষৰ সমস্যাৰ পৰিহাৰ কৰিবলৈ ৰুটিন সংগঠিত কৰি ৰাখক। যেনেদৰে যি কৰিব লাগে সময়মতে সকলোবোৰ কৰক। মহিলাসকলে আপোনাৰ স্বাস্থ্যৰ বিশেষ আজিৰ দিনটোত যত্ন ল'ব বুলি কৈছে। আপোনাৰ পত্নীয়ে বা আপোনাৰ ঘৰত যদি কোনো মহিলা আছে বা আপুনি নিজেই যদি এগৰাকী মহিলা তেন্তে হ'লে আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আজিৰ দিনটোত শুভ সময়মতে কামবোৰ কৰিব লাগিব বুলি কৈছে। শুভ সময় আজিৰ দিনটোত দিয়া নাইকিয়া, কিন্তু শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, যিকোনো আঁচনি ৰূপায়ণ কৰাৰ আগতে ইয়াৰ সৈতে সম্পৰ্কিত সঠিক তথ্য প্ৰাপ্ত কৰক। ই আপোনাক আপোনাৰ আচৰণ দক্ষতাৰ জৰিয়তে যিকোনো ধৰণৰ কাম আহৰণ কৰিবলৈ সক্ষম কৰিব। আপুনি যিমান পাৰে কিবা এটা কাম কৰাৰ আগত সেই কামটোৰ বিষয়ে সকলোখিনি ভাল বেয়া আৰু কি খেলি মেলি আছে, কি কৰিব লাগিব, সকলোবোৰ সঠিককৈ তথ্যখিনি জানি ল'ব লাগিব আৰু সঠিককৈ তথ্য জনাৰ পিছতহে সেই কামবোৰ কৰাটো উচিত হ'ব। আৰু এইটোৱে আপোনাৰ আচৰণত মানুহক দেখুৱাব যে হয় আপুনি কেনেদৰে কাম কৰে, আপোনাৰ দক্ষতা কিমান সেইখিনি মানুহক দেখুৱাবলৈ সক্ষম হ'ব। কিছুমান গুৰুত্বপূৰ্ণ তথ্য মোবাইল বা ইমেইল যোগে আজিৰ দিনটোত আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব। অৰ্থাৎ কেতিয়াবা আপোনাৰ মোবাইলৰ জৰিয়তে কিছুমান ভাল খবৰ আহে। কিবা এটা ধৰি লওক আপুনি কাম কৰি আছিলে বা কৰি থৈছিলে, সেই বিষয়টো আপোনাৰ মোবাইলৰ যোগেদি আজিৰ দিনটোত খবৰ আহিব পাৰে। কেতিয়াবা নিৰাশাত মনত নেতিবাচক চিন্তা ৰখা হ'ব পাৰে বুলি কৈছে। সেই গতিকে আপোনালোকে মনটোক নিৰাশ হ'বলৈ নিদিব, কাৰণ নিৰাশ হৈ থাকিলে মনলৈ কিছুমান বেয়া চিন্তা চৰ্চা আহিব পাৰে। সেই গতিকে নিৰাশ নহ'ব। অভিজ্ঞ লোক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় আজিৰ দিনটোত অতিবাহিত কৰক। ই আপোনাক সান্তনা দিব বুলি কৈছে। কাৰণ আমি যিমানে প্ৰকৃতিৰ সৈতে সময় কটাওঁ বা প্ৰকৃতিৰ লগত আমি সময়টো পাৰ কৰোঁ, মনটো খুবেই বেছি ভাল লাগে। যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা আজিৰ দিনটোত আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে। কাৰণ বিতৰ্কৰ মাজত সোমাই পৰিলে আপুনিও হয়তো সেই বিষয়টোক লৈ সাঙুৰ খাই পৰিব, অদৰকাৰীতে আপোনাৰ কাৰণে কষ্ট হ'ব। গতিকে সেইটোক ধ্যান দিব। লগতে ব্যৱসায়িক কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয়। কাৰণ আপোনাৰ কৰ্মচাৰী যিসকল আছে তেওঁলোকেহে আপোনাৰ কামটোৰ বিষয়ে ভালকৈ জানিব। গতিকে তেওঁলোকক কওক, তেওঁলোকৰ সৈতে আলোচনা কৰক, পৰামৰ্শ লওক, তাৰপিছত কামবোৰ কৰক। আজিৰ দিনটোত এইটোৱে আপোনাৰ বাবে উন্নত সিদ্ধান্ত লোৱাটো সহজ কৰি তুলিব। সেই যি কৰ্মচাৰীসকলৰ সৈতে কথা পতা ক'লে সেইটোৰ ক্ষেত্ৰত। চাকৰিটোত আপোনাৰ কামৰ প্ৰতি কোনো ধৰণৰ অৱহেলা নকৰিব, কিয়নো পদোন্নতিৰ যোগফল আজিৰ দিনটোত দেখা পোৱা গৈছে। সেই গতিকে আপোনাৰ কাম কাজৰ প্ৰতি কোনো ধৰণৰ অৱহেলা নকৰিবই। বিবাহিত জীৱন আজি আপোনালোকৰ আনন্দদায়ক হ'ব, কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কে ঘৰৰ সুখ আৰু শান্তি বিঘ্নিত কৰিব পাৰে। সেয়েহে তেওঁলোকৰ পৰা আঁতৰি থাকক আজিৰ দিনটোত। অৰ্থাৎ আজিৰ দিনটোত কেৱল মাত্ৰ নিজৰ বিবাহ যিসকলে কৰাইছে পত্নী বা স্বামীৰ সৈতে সময় কটাওক, আৰু কোনোবা বাহিৰা মানুহে যাতে আপোনালোকৰ মাজত বেয়া সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে সেইটো ধ্যান দিব। মানসিক আৰু শাৰীৰিক আৰাম বজাই ৰাখিবলৈ চাপ, খং আদিৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। ধ্যান যোগ হৈছে সঠিক সমাধান। আপুনি যোগাসন কৰিব পাৰে, ধ্যান কৰিব পাৰে, যি আপোনাৰ শৰীৰৰ কাৰণে যথেষ্ট বেছি আজিৰ দিনটোত উপকৃত হ'ব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে সেউজীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, গ্ৰহটোৰ অৱস্থান বহুত ভাল হৈ আছে বুলি কৈছে। আজিৰ দিনটোত গ্ৰহৰ অৱস্থান ভাল। সকলো চিন্তাৰ আজিৰ দিনটোত কাম শান্তিপূৰ্ণভাৱে সমাধান কৰা হ'ব বুলি কৈছে। অৰ্থাৎ আপুনি আজিৰ দিনটোত যদি কিবা চিন্তা চৰ্চা কাম কৰোঁ বুলি ভাবে কৰিব পাৰে। শিশুৰ ভৱিষ্যতৰ বাবে কিছুমান পৰিকল্পনাও আজিৰ দিনটোত ফলপ্ৰসূ হ'ব। আজিৰ দিনটোত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰিবলৈ কৈছে। কাৰণ আপুনি যদি মনৰ কথা শুনি কাম কৰে সেইমতে আপোনালোকে ভাল হয়তো কিবা এটা কৰিব পাৰিব, আৰু ই আপোনাক সঠিক সিদ্ধান্ত ল'বলৈও সক্ষম কৰিব। আৱেগিক হৈ আপুনি ভুল সিদ্ধান্তও ল'ব পাৰে আজিৰ দিনটোত। সেই গতিকে আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'বই, কাৰণ আৱেগ যেতিয়া আমাৰ মনত আহি থাকে সেই সময়ত আমি কি সিদ্ধান্ত লওঁ বা সেই সময়ত লোৱা সিদ্ধান্ত কেতিয়াও পাৰফেক্ট নহয় বুলি কৈছে। গতিকে আৱেগিক হৈ সিদ্ধান্ত কোনো কাৰণতে নল'ব। আন কোনোবাই ইয়াৰ ভুল সুবিধাও ল'ব পাৰে যদি আৱেগিক হয়। যিকোনো সমস্যাত ঘৰৰ সদস্যসকলৰ পৰামৰ্শ লোৱাটো উচিত।
ঘৰৰ সদস্যসকলৰ পৰামৰ্শ লওক আৰু সেইমতে কামবোৰ কৰক। ব্যৱসায়িক কাৰ্যকলাপ কিছু পৰিমাণে লেহেম হ'ব বুলি কৈছে আজিৰ দিনটোত। আৰু আজি বিপণন সম্পৰ্কীয় কাম আৰু পৰিশোধ আদি সংগ্ৰহ কৰাত আপোনাৰ শক্তি বিনিয়োগ কৰক বুলি কৈছে। অৰ্থাৎ যিমান পাৰে আপোনালোকে কাম কাজখিনি ভালদৰে কৰক আৰু যদি পাৰে আপোনালোকৰ যিখিনি পৰিশোধ বা শক্তি আছে ক'বলৈ গ'লে শক্তিখিনি আপোনালোকৰ কামটোত যিমান পাৰে সিমান দিয়ক। সময়টো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটো অনুকূল, কিন্তু অধীনস্থ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব আপোনালোকে যিসকলে কাম কাজ কৰি আছে। পাৰিবাৰিক পৰিৱেশ আজিৰ দিনটোত সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও আজিৰ দিনটোত দেখিবলৈ পাব। প্ৰেম সংগীৰ সৈতে আপোনাৰ এটা আনন্দদায়ক সময় থাকিব বুলি কৈছে আপোনাৰ প্ৰেমৰ সংগীৰ লগত। আৰু ডিঙি বেয়া থাকিব পাৰে আজিৰ দিনটোত, ডিঙি বিষ বা ডিঙি বেয়াও হ'ব পাৰে। কাহ আৰু চৰ্দিৰ দৰে সমস্যাখিনি আজিৰ দিনটোত আপোনাৰ ক্ষেত্ৰত কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়, গতিকে সাৱধান হৈ থাকিব। এই সময়ত আপোনাৰ স্বাস্থ্যৰ বিষয়ে বিশেষভাৱে সজাগ হ'ব লাগিব আপুনি। সমাধান অনুসৰি কৈছে যে শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে হালধীয়া, গতিকে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, আপোনাৰ আকৰ্ষণীয় কামবোৰত কিছু সময় অতিবাহিত কৰিলে শক্তি আৰু আৰামেৰে পৰিপূৰ্ণ অনুভৱ কৰিব বুলি কৈছে। গতিকে আপোনাৰ আকৰ্ষণীয় যোনবোৰ কাম আছে, অৰ্থাৎ যিবোৰ কাম কৰি আপুনি ভাল পায়, সেই কাম কাজখিনিৰ সৈতে আপোনালোকে যত্ন লওক, কাম কাজখিনি কৰক। আপোনাৰ ভাল ব্যক্তিত্ব আৰু কাৰ্যকৰী বক্তব্যৰ প্ৰভাৱৰ সৈতে সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ স্থিতি বৃদ্ধি পাব বুলি কৈছে। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকৰ বক্তব্য অৰ্থাৎ কথা কোৱাক লৈ ধ্যান দিব লাগিব আৰু ব্যক্তিত্ব কেনেদৰে কাম বন কৰিছে, মানুহৰ ওচৰত কেনেদৰে আপোনালোকে আচৰণ কৰিছে সেইখিনিও ধ্যান দিব লাগিব। সম্পৰ্কৰ পৰিসৰো সম্প্ৰসাৰিত কৰা হ'ব বুলি কৈছে। আপোনালোকৰ সম্পৰ্কবিলাকো হয়তো বৃদ্ধি পাব পাৰে মানুহৰ সৈতে। ব্যক্তিগত কামৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাটো আপোনাৰ এটা দায়িত্ব। ঘৰখনৰ মানুহৰ সৈতে নিশ্চয়কৈ সময় কটাওক। কেতিয়াবা এনেকুৱা লাগিব পাৰে যে ভাগ্যই একেলগে নাই, অৰ্থাৎ আপোনাৰ ভাগ্য যি আছে সেই ভাগ্য একেলগে হয়তো নাই, যে আপোনাৰ লগত যেন ভাগ্য নাই, তেনেকুৱা অনুভৱ হ'ব পাৰে। কাৰণ কেতিয়াবা আমি এনেকুৱা কওঁ নহয় যে মোৰ চাগে ভাগ্যই নাই, মই কামটো সেইটো কাৰণে কৰিব নোৱাৰিলোঁ, তেনেকুৱা হয় নহয়, আপোনাৰো তেনেকুৱা অনুভৱ কৰিব পাৰে। কিন্তু সেয়া আপোনাৰ ভ্ৰম হ'ব বুলি কৈছে। সময় অনুসৰি বস্তুবোৰ পুনৰ আকৌ স্থিৰ হ'ব, গতিকে সেইটো ভাবি পেলাই সময় নষ্ট নকৰিব। যন্ত্ৰপাতি আৰু কেটাৰিঙৰ সৈতে সম্পৰ্কিত ব্যৱসায় আজিৰ দিনটোত সফল হ'ব। কোনোবাই যদি যন্ত্ৰপাতি অৰ্থাৎ ফেন, মেচিনাৰী তেনেকুৱা ধৰণৰ কিবা বস্তু সামগ্ৰী বেচি আছে বা ব্যৱসায় কৰি আছে, লগতে যদি কোনোবা কাৰিকৰ বা ৰান্ধনি তেনেকুৱা কেটাৰিঙৰ সৈতে জড়িত কিবা যদি কাম কৰি আছে, তেওঁলোকে সফল হ'ব। যদি আপুনি এটা নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে হ'লে আজিৰ দিনটোৰ সময়খিনি অনুকূল সময়। মাত্ৰ তেওঁৰ বিষয়ে সকলো তথ্য প্ৰাপ্ত কৰি লওক বুলি কৈছে, অৰ্থাৎ সেই কামটোৰ বিষয়ে ভালদৰে পৰিকল্পনা কৰি লওক বা প্ৰাপ্ত কৰি লওক তথ্যবোৰ। ঘৰৰ যিকোনো সমস্যা সম্পৰ্কে স্বামী আৰু পত্নীৰ মাজত আদৰ্শগত পাৰ্থক্য আজিৰ দিনটোত থাকিবও পাৰে। অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত কিছুমান বিষয়ক লৈ আদৰ্শগত বা মতানৈক্য হ'বও পাৰে। প্ৰেম সম্পৰ্কত আনৰ প্ৰতি সন্মানৰ অনুভূতি থাকিব। আপোনালোকে বেলেগ মানুহৰ প্ৰতিও আপোনালোকৰ সন্মান দেখিবলৈ পাব। বেলেগ মানুহ মানে ইয়াতে প্ৰেমৰ সম্পৰ্কত হয়তো আপোনালোকৰ পৰিয়ালৰ কোনোবা তেনেকুৱা বিষয়ত হ'ব পাৰে বুলি কৈছে। ভোক নোহোৱা বা বদ হজমৰ দৰে অভিযোগ আজিৰ দিনটোত আপোনাৰ শৰীৰত দেখা পাব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু বা আয়ুৰ্বেদিকভাৱে ঔষধখিনি গ্ৰহণ কৰক বুলি কৈছে, কাৰণ সেইখিনি ঔষধে হয়তো আপোনাৰ শৰীৰটো বেছি ভাল কৰি তুলিব। বগা ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰক আৰু শুভ সময় অৰ্থাৎ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা, গতিকে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুনৰ লগৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি, ঘৰ আৰু ব্যৱসায়ৰ মাজত উন্নত সমন্বয় থাকিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকে ঘৰখনৰ সৈতেও ভালদৰে সময় কটাব পাৰিব আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সময় কটাব পাৰিব। গতিকে দুয়োটাই আপোনালোকে সুকলমে সুচাৰুৰূপে চলাই নিব পাৰিব। ব্যস্ততা থকা সত্ত্বেও
সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব, যিটো মই প্ৰথমতে কৈছোঁ। আৰু আধ্যাত্মিক কাৰ্যৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি হ'ব আজিৰ দিনটোত। গতিকে ধৰ্মীয় অনুষ্ঠান বা আধ্যাত্মিক কাম কাজখিনিৰ সৈতে পাৰিলে নিশ্চয়কৈ জড়িত হওক। পৰিয়ালৰ সদস্যসকলৰ সৈতে বজাৰ আৰু ধেমালিত অতিবাহিত কৰা এটা সুখী সময়ো থাকিব বুলি কৈছে। গতিকে পৰিয়ালৰ মানুহখিনিৰ সৈতে নিশ্চয়কৈ সময় কটাওক, তেওঁলোকৰ সৈতে সময় দিয়ক। বিৰোধীসকলৰ কাৰ্যকলাপ উপেক্ষা নকৰিব। যোনসকল আপোনাৰ বিৰোধী, তেওঁলোকৰ সৈতে কাৰ্যকলাপ বা তেওঁলোকৰ সৈতে কাম কাজখিনি ভালদৰে কৰক। কিছুমান মানুহে আপোনাৰ বদনাম কৰিবলৈ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে সেই মানুহখিনিয়ে যাতে আপোনাৰ বদনাম কৰিব নোৱাৰে সেই বিষয়টোকো ধ্যান দিব। বৰ্তমান ধনৰ লেনদেনৰ সৈতে সম্পৰ্কিত যিকোনো লোকচানৰ পৰিস্থিতি আছে বুলি কৈছে। গতিকে ধন টকা পইচাৰ লগত লেনদেনৰ যিখিনি কাম আছে, যোনখিনিয়ে লোকচান দিব পাৰে, সেই বিষয়খিনিৰ পৰা আগতীয়াকৈ আঁতৰি থাকিব। শিক্ষাৰ্থীসকলে অধ্যয়ন সম্পৰ্কীয় কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে। গতিকে যিসকলে পঢ়া শুনা কৰি আছে তেওঁলোকে পঢ়া শুনাৰ বিষয়টোক ধ্যান দিব লাগিব। এই সময়ত আপোনাৰ ব্যৱসায়ত ক'বলৈ গ'লে আপোনাৰ ব্যৱসায় বাণিজ্যত বৰ্তমানৰ কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰতি মনোযোগ দিয়ক, ভালদৰে কামবোৰ কৰক। যদি আপুনি আজি কোনো নতুন কাম আৰম্ভ নকৰে, ই আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ বৰ্তমান নতুন কাম কোনো আৰম্ভ নকৰাটোৱে উত্তম হ'ব। এইবাৰ ধন সম্পৰ্কীয় বিষয়বোৰ সমাধান কৰিবলৈ অনুকূল বুলি কৈছে। ধন টকা পইচাৰ লগত জড়িত বিষয়খিনি যদি আপোনালোকে সমাধান কৰোঁ বুলি ভাবে কৰিব পাৰে। চৰকাৰৰ দ্বাৰা নিযুক্ত লোকসকলে অৰ্থাৎ চাকৰি যোনসকলে কৰি আছে তেওঁলোকৰ ওপৰত অত্যাধিক কাম আজিৰ দিনটোত আহি পৰিব। ঘৰৰ সমস্যা আৰু ব্যৱস্থাক লৈ স্বামী আৰু পত্নীৰ মাজত কিছু উত্তেজনা থাকিব। পাৰস্পৰিক মীমাংসাৰ দ্বাৰা সমস্যাটো সমাধান কৰা হ'ব ভাল বুলি কৈছে আজিৰ দিনটোত। মানসিক চাপক প্ৰাধান্য দিব আজিৰ দিনটোত নিদিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ মানসিক চাপে যাতে আপোনাক অশান্তি কৰিব নোৱাৰে, মানসিক চাপ যাতে আপোনাৰ মনলৈ নাহে, সেই বিষয়খিনিক লৈ ধ্যান দিব। কাৰণ ইয়াৰ ফলত আপোনালোকৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাব পাৰে। যিসকলে তেনেকুৱা ধৰণৰ বেমাৰত ভুগি আছে তেওঁলোকে অত্যাধিক সাৱধান হ'ব লাগিব। চিন্তা চৰ্চা একেবাৰে নকৰিব। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু আজিৰ দিনটোৰ শুভ সংখ্যা 9, গতিকে 9 নম্বৰটোক আজিৰ দিনটোত ভালদৰে ব্যৱহাৰ কৰক। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, সামাজিক বা ধৰ্মীয় অনুষ্ঠান এটালৈ আপোনাৰ অৱদানে আপোনাক আপোনাৰ চিহ্ন প্ৰস্তুত কৰাত সহায় কৰিব বুলি কৈছে। আপুনি নিশ্চয়কৈ ধৰ্মীয় বা সামাজিক কামৰ সৈতে জড়িত হওক। তাৰ জৰিয়তে মানুহে আপোনাৰ বিষয়ে দুই এটা কথা ভালদৰে ক'ব বা মানুহৰ মাজত আপোনাৰ নিজৰ পৰিচয় দিব পাৰিব। এটা পাৰিবাৰিক সমস্যাৰ আলোচনাত আপোনাৰ উপস্থিতি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। গতিকে পাৰিবাৰিকভাৱে যদি কাৰোবাৰ সৈতে কিবা আপোনালোকে সময় কটাব বিচাৰে বা যদি কিবা এটা ধৰি লওক মীমাংসা কৰিবলগীয়া আছে নিশ্চয়কৈ কৰক। ভৱিষ্যতৰ বিনিয়োগৰ বাবে সময়খিনি কিন্তু অনুকূল। যদি ভৱিষ্যতে কিবা এটা কৰিম বুলি আজিৰ দিনটোত বিনিয়োগ কৰিব বিচাৰে, টকা পইচাই হওক বা ব্যৱসায় কাম কিবা যদি আৰম্ভ কৰোঁ বুলিয়ে ভাবে, নিশ্চয়কৈ আপোনালোকে আজিৰ দিনটোত সেয়া কৰিব পাৰে। ভাল দিন। আবেলি গ্ৰহৰ অৱস্থান কিছু বিপৰীত হ'ব। গতিকে আপোনালোকে আবেলি গ্ৰহ নক্ষত্ৰৰ ক্ষেত্ৰত যিহেতু বেয়া বুলিয়ে কৈছে, নিজৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। আজিৰ দিনটোত কিছুমান নেতিবাচক চিন্তা ৰখা হ'ব পাৰে। মনত কিছুমান অদৰকাৰী চিন্তা বা বেয়া চিন্তা আহিব পাৰে। ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয়। যদি ঘৰত কোনো বৃদ্ধ ব্যক্তি আছে তেওঁলোকৰ যত্ন লওক। এইবাৰ কোনো ভ্ৰমণৰ বাবে অনুকূল নহয়। আজিৰ দিনটোত ভ্ৰমণ নকৰাটোৱে ভাল হ'ব। এই সময়ত কিছুমান প্ৰত্যাহ্বান থাকিব আপোনাৰ। কেৱল ব্যৱসায়ৰ সাম্প্ৰতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। কাৰণ ব্যৱসায়িক বাণিজ্যিকভাৱে আপোনালোকে যদি গুৰুত্ব দিয়ে তেন্তেহ'লে নিশ্চয়কৈ আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। কিয়নো যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য প্ৰাপ্ত কৰাটো প্ৰয়োজনীয়। ভালদৰে জানি বুজি ল'ব। অৱশ্যে এজন ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শৰ সৈতে আপোনাৰ কিছুমান স্তব্ধ কাম সম্পূৰ্ণ কৰিব পাৰি বুলি কৈছে। যদি কোনো ঘনিষ্ঠ ব্যক্তি আছে আপোনাৰ জীৱনত যাৰ সৈতে আপুনি ধৰি লওক ব্যৱসায় বাণিজ্যৰ কথাও পাতিব পাৰে, তো তেওঁলোকৰ সৈতে আপোনালোকে জড়িত হৈ পেলাই কিবা পৰামৰ্শ লওক যাতে আপোনালোকৰ সমস্যাটো যিটো সমস্যাত ভুগি আছে সেই সমস্যাটো সমাধান কৰিব পাৰে।
লগতে কৈছে যে ঘৰৰ পৰিৱেশ আজিৰ দিনটোত সংগঠিত আৰু শৃংখলাবদ্ধ হৈ থাকিব। বাহিৰৰ লোকসকলক ঘৰৰ কিছুমান বিষয়ত হস্তক্ষেপ কৰিবলৈ নিদিব। অৰ্থাৎ ঘৰৰ যি কাম আছে, ঘৰৰ যি বিষয় আছে, সেইখিনি ঘৰৰ মাজতেই সমাধান কৰিবলৈ যত্ন কৰিব। তৃতীয় পক্ষ মানুহ নোসোমাব, কাৰণ পিছত গৈ তেওঁলোকে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কটো ভুল বুজাবুজি হ'বলৈ নিদিব। আপোনালোকৰ যি প্ৰেমৰ সম্পৰ্কত আছে, জনা বুজাৰ মাজেৰে বা প্ৰেমৰ সম্পৰ্কটো ঠিক ভালদৰে পাৰ কৰি নিবলৈ যত্ন কৰিব। অত্যাধিক কামৰ বাবে ভৰি ভাগৰ বা অৰ্থাৎ ভৰিটো ভাগৰ লগা বা ফুলা আদি সমস্যা হ'ব পাৰে বুলি কৈছে। সেয়েহে কামৰ সৈতে বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। যেনেদৰে কাম কৰিব তেনেদৰে বিশ্ৰামো ল'ব লাগিব। আজিৰ দিনটোত বেঙুনীয়া ৰংটো শুভ, গতিকে বেঙুনীয়া ৰঙৰ বস্ত্ৰ আপোনালোকে নিশ্চয়কৈ পৰিধান কৰক। আৰু শুভ সংখ্যা 3 যিহেতু 3 সংখ্যাটোক গুৰুত্ব দিয়ক। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি। ঘৰত এজন নিকট আত্মীয়ৰ আগমনৰ লগে লগে এক সুখী পৰিৱেশ থাকিব আৰু এটা নিৰ্দিষ্ট বিষয়ত কথোপকথনো হ'ব বুলি কৈছে। গতিকে আজিৰ দিনটোত আপোনালোকৰ সেই ব্যক্তি, যিজন ব্যক্তি আপোনালোকৰ পৰিয়ালৰ বা আত্মীয় মানুহ, সেই ব্যক্তিজনে যথেষ্ট বেছি ভাল প্ৰতিফলন দেখুৱাব। আজি আবেলি পৰিস্থিতিয়ে আপোনাক কিছু অপ্ৰত্যাশিত সাফল্য প্ৰদান কৰিব। গতিকে আপুনি হয়তো ভবাই নাছিলে যে আপোনাৰ আবেলি সময়কণত কিমান লাভ হ'ব, কি হ'ব, সেই বিষয়টো আপোনাক যথেষ্ট বেছি আজিৰ দিনটোত লাভ প্ৰদান কৰিব। আপুনি আপোনাৰ এটা মুখ্য সমস্যাৰ সমাধানো আজিৰ দিনটোত বিচাৰি পাব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত যথেষ্ট বেছি কিবা ধৰি লওক বস্তু এটাৰ ওপৰত যদি আপোনালোকৰ সমস্যা হৈ আছিলে, সেই সমস্যাটো দূৰ কৰিব পাৰিব। উপাৰ্জনৰ লগতে আপোনালোকৰ ব্যয়ো হ'ব। শিশুৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ নথকাকৈ বন্ধুত্বপূৰ্ণ আচৰণ কৰক বুলি কৈছে। অৰ্থাৎ যিমান পাৰে আপোনাৰ সন্তানৰ সৈতে ভালদৰে বন্ধুত্বপূৰ্ণ আচৰণ কৰক। কোনো ধৰণৰ এনেকুৱা আচৰণ নকৰিব যে আপোনাক দেখি পেলাই আপোনাৰ সন্তানে কথা ক'বলৈ ভয় কৰে। আপোনাৰ কোনো পৰিকল্পনা কাৰো সৈতে ভাগ বতৰা নকৰিব। যি পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি নিজৰ মাজতে আবদ্ধ কৰি ৰাখক। যুৱকসকলে তেওঁলোকৰ সময় খোজ কাঢ়িবলৈ আৰু তেওঁলোকৰ নিজৰ ক্ষতি কৰিব বুলি কৈছে। গতিকে যুৱক যিসকল আছে তেওঁলোকে নিজৰ সৈতে জড়িত হওক আৰু খোজ কাঢ়িবলৈ এইটো ক'ব বিচাৰিছে যে আজিৰ দিনটোত আপোনালোকে ভালদৰে সাৱধানেৰে কামবোৰ কৰিব, নহ'লে ক্ষতি হ'ব পাৰে। কৰ্মচাৰীসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ কৰ্মচাৰীসকলক কামৰ ক্ষেত্ৰত অনুশাসনত ৰখাটো গুৰুত্বপূৰ্ণ। ভালদৰে তেওঁলোকক বুজাবুজিৰ মাজেৰে ৰাখক। আপোনাৰ নিজৰ তত্ত্বাৱধানত সকলো কাম কৰাটো খুবেই বেছি ভাল হ'ব। নিজে চাই মেলি নিজে চোৱা চিতা কৰি কামবোৰ কৰক। ব্যৱসায়িক কামত কোনো ধৰণৰ বিপদাশংকা ল'বলৈ চেষ্টা নকৰিব। যি ব্যৱসায়িক কাম কাজ কৰি আছে ভালদৰে যেনেকৈ চলি আছে তেনেকৈ চলি থাকিবলৈ দিয়ক। কিবা এটা অদ্ভুত কৰিবলৈ গৈ বিপদ মাতি নল'ব। কামৰ অত্যাধিক প্ৰেছাৰ হোৱাৰ বাবে চাকৰি বিচৰাসকলে আজিও সময় দিব লগা হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ যিসকলে চাকৰিৰ কাৰণে ধৰি লওক কষ্ট কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কৈছে যে আপোনালোকৰ নিজৰ কাম কাজখিনি হয়তো আপুনি বেছিকৈ কৰিবলগীয়া হ'ব পাৰে, যাৰ কাৰণে বেলেগ চাকৰি বিচৰাৰ ক্ষেত্ৰত সময় দিবলগীয়া হ'ব পাৰে আপোনালোকে। অৰ্থাৎ এইটো বুজাব বিচাৰিছে যে নিজৰ কামৰ উপৰিও চাকৰি যদি বিচাৰি আছে তাতো সময় দিব লাগিব। স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক আজিৰ দিনটোত ভাল হৈ থাকিব। গতিকে সেই পৰিৱেশটোৱে ঘৰখনৰ পৰিৱেশটো আনন্দময় কৰি তুলিব। পাৰিবাৰিক পৰিৱেশো মনোৰম হ'ব আজিৰ দিনটোত আৰু প্ৰেম সংগীৰ সৈতে লগ পোৱাৰ সুযোগ থাকিব। স্বাস্থ্য আজিৰ দিনটোত ভাল হ'ব। ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বিষয়ে আপোনালোকৰ মনত চিন্তা হ'বও পাৰে। সেইকাৰণে অসাৱধান নহ'ব আৰু যদি কিবা কাৰণত তেওঁলোকৰ বেমাৰ আজাৰ হয় বা কিবা হয় লৰালৰিকৈ চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব। শুভ সময় হৈছে আজিৰ দিনটোত 5, শুভ ৰং হৈছে সেউজীয়া। গতিকে আজিৰ দিনটোত শুভ ৰং ব্যৱহাৰ কৰক, সেউজীয়া ৰং, ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি। যোৱা কেইবছৰমানত আপুনি আপোনাৰ ব্যক্তিত্ব কমাবলৈ কৰা যি প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাই ইতিবাচক ফলাফল দেখুৱাব। কমাবলৈ মানে ইয়াত উপাৰ্জন কৰাৰ কথা বুজাইছে।
আপুনি ধৰি লওক বহুত বছৰৰ পৰা বা বহুত দিনৰ পৰা এইটো চাই আছে যে নিজৰ আপোনাৰ অকণমান পৰিচয় কেনেকৈ সৃষ্টি কৰিব পাৰে মানুহৰ মাজত, মানুহে কেনেকৈ আপোনাক চিনি পায় অকণমান, সেই বিষয়টো যদি আপোনালোকে বিচাৰি আছিলে আজিৰ দিনটোত আপুনি অকণমান ভাল দেখিবলৈ পাব। আনক তেওঁলোকৰ দুখ বেদনা আৰু কষ্টত সহায় কৰিবলৈ আপোনাক সান্তনা দিব। অৰ্থাৎ বেলেগ মানুহে আপোনাৰ ক্ষেত্ৰত দুখ বেদনা আৰু কষ্টৰ ক্ষেত্ৰত সহায় কৰিব বা আপুনিও হয়তো বেলেগক সহায় কৰিব পাৰে যদি কাৰোবাক দেখে দুখত থকা। গ্ৰহৰ স্থিতি বৰ অনুকূল নহয়, হঠাতে খৰচ আজিৰ দিনটোত আপোনাৰ বাঢ়িবও পাৰে। গাড়ী চলোৱাৰ সময়ত ট্ৰেফিক নিয়মৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব। অলপ অসাৱধানতাই হয়তো আপোনাক আইনী জটত পেলাবও পাৰে। গতিকে যান বাহন চলোৱাৰ সময়ত আজিৰ দিনটোত ধ্যান দিব যাতে পুলিচ কাছাৰীত নপৰে। এইটো অতি ধৈৰ্যশীল আৰু ধৈৰ্য সহকাৰে অতিবাহিত কৰাৰ সময়। বৰ্তমান সময়টোক আপুনি ভালদৰে পাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ উপৰিও আজিৰ দিনটোত বাণিজ্যিক পৰিশোধ যদি কৰিবলগীয়া আছিলে বা কোনোবাই পইচা দিবলগীয়া আছিলে তেন্তে হ'লে সেই বাণিজ্যিক পৰিশোধ পোৱাৰ পৰা আপুনি কিছু সকাহ পাব। কিছু সময়ৰ বাবে বিত্তীয় সমস্যাৰ বাবে স্থগিত হৈ থকা উৎপাদনৰ কামবোৰ দ্ৰুত হ'ব। যদি আপোনালোকে টকা পইচাৰ সমস্যাৰ বাবে কিবা নকৰাকৈ আছিলে কৰিবলৈ সক্ষম হ'ব। নিযুক্তিপ্ৰাপ্ত লোকসকলে আনুষ্ঠানিক ভ্ৰমণ কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। আৰু সন্তানৰ বিষয়ে কিবা এটাৰ বিষয়ে স্বামী আৰু পত্নীৰ মাজত বিবাদ হ'ব পাৰে। আপোনাৰ সন্তান যদি আছে সন্তানক লৈ আপোনালোক দুয়োৰে মাজত পতি পত্নীৰ মাজতে কিছুমান কথাক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটোৱে বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব আজিৰ দিনটোত। যদি আপোনালোকে ঘৰৰ অনুমোদন বিচাৰিছিলে নিশ্চয়কৈ লাভ কৰিব। মূৰৰ বিষ আৰু মানসিক ভাগৰ আজিৰ দিনটোত অনুভৱ কৰিব। আপোনাৰ আকৰ্ষণীয় কামত কিছু সময় অতিবাহিত কৰিলে আপোনাক সান্তনা যথেষ্ট পৰিমাণে দিব। গতিকে আপোনালোকে যিটো কাম কৰি ভাল পায় সেই কামটোৰ ক্ষেত্ৰত সময় বেছিকৈ দিয়ক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কমলা। গতিকে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক, দিনটোৰ সময়খিনি ভালদৰে পাৰ কৰক। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, এই সময়ত নিজকে প্ৰমাণ কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ চৰ্ত আছে বুলি কৈছে। আপুনি যদি নিজক প্ৰমাণ কৰিব বিচাৰে কিবা এটা ক্ষেত্ৰত তেন্তে হ'লে আজি আপোনালোকে প্ৰমাণ কৰিব পাৰে। আপুনি আপোনাৰ কৃতিত্ব আৰু প্ৰত্যাশাৰ সৈতে সম্পৰ্কিত সপোনবোৰ যথেষ্ট পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ যি এটা সপোন দেখি আছিলে বহুদিনৰ পৰা আৰু সেই সপোনটো দেখাই নহয়, সপোনটো পূৰ কৰিবলৈ দেহে কেহে দিনে ৰাতিয়ে যি কষ্ট কৰি আছে তাৰ অকণমান আশা, ভাল হোৱাৰ আশা আপোনালোকে দেখিবলৈ পাব যে হ'ব কিবা এটা তেনেকুৱা ধৰণৰ। সম্পূৰ্ণ উৎসাহ আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ কামৰ বাবে চেষ্টা কৰক। যিটো প্ৰথমতে কৈছোঁ 100% আপোনাৰ ফালৰ পৰা সেই কামটোক দিবই লাগিব। বাহন বা ঘৰ মেৰামতিৰ বাবে যথেষ্ট খৰচ আজিৰ দিনটোত আপোনাৰ হ'ব পাৰে। পৰিয়ালৰ এজন সদস্যৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ বিষয়ে চিন্তা থাকিব বুলি কৈছে। গতিকে আপোনালোকৰ ঘৰখনৰ মানুহৰ বাবে অলপমান চিন্তা দেখিবলৈ পাব পাৰে। গতিকে ধ্যান দিব সেই বিষয়টোক যাতে কিবা এটা হ'লেও লৰালৰিকৈ আপোনালোকে সমাধান কৰিব পাৰে। অৱশ্যে আপোনাৰ পৰামৰ্শৰ সৈতে পৰিস্থিতি যথেষ্ট পৰিমাণে স্বাভাৱিক কৰা হ'ব। আপুনি মুখেৰেও কথা কৈও ঘৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এই সময়ত ব্যৱসায়ৰ সৈতে সম্পৰ্কিত অনুকূল গ্ৰহীয়ে অৰ্থাৎ গ্ৰহৰ ক্ষেত্ৰত পৰিস্থিতি ৰৈ যায় বুলি কৈছে। সেইকাৰণে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সময় ভালেই। কামৰ ক্ষেত্ৰত লোৱা দৃঢ় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি যথেষ্ট পৰিমাণে সফল হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছু সমস্যা আজিৰ দিনটোত থাকিব পাৰে। চাকৰিটোত এটা দীঘলীয়া চৰকাৰী ভ্ৰমণ আদেশ লগ কৰিলে মনটো বিচলিত হ'ব বুলি কৈছে। গতিকে যিসকলে চাকৰি কৰি আছে তেওঁলোকে যদি দীঘলীয়া ভ্ৰমণ কৰে বা দীঘলীয়াকৈ ধৰি লওক কিবা এটা তেওঁলোকে যদি কিবা এটা কৰোঁ বুলি ভাবে নিশ্চয়কৈ কৰিব পাৰে। মনটো ভাল লাগিব বুলি কৈছে, কিন্তু কিছুমান ক্ষেত্ৰত বিচলিত হ'ব পাৰে বুলিও কৈছে। অৰ্থাৎ এইটো বুজাবলৈ চেষ্টা কৰিছে যে যদি বহুত দীঘলীয়া বহুত দূৰলৈ ভ্ৰমণ কৰিবলগীয়া হয় মনটো বেয়া লাগিব। ওচৰতে যদি কিবা ভ্ৰমণ কৰিবলগীয়া হয় কোনো ধৰণৰ মন বেয়া নালাগে। স্বামী আৰু পত্নীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণ কৰিব, বহুতো সমস্যা সমাধান কৰিব। অৰ্থাৎ দুয়ো যেনেকৈ ইজনে সিজনক বুজি পায় কামবোৰ কৰে সেই বিষয়টোৰ কথা কৈছে। পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰতো যথেষ্ট বিকাশ হ'ব।
স্বাস্থ্য আপোনালোকৰ ভাল হ'ব, কিন্তু সাম্প্ৰতিক পৰিৱেশৰ বাবে আপোনাৰ খাদ্য আৰু ৰুটিন নিয়ন্ত্ৰণ ৰাখিবলৈ কৈছে। সমাধান অনুসৰি আজিৰ দিনটোত মুগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 4 বজাত, অৰ্থাৎ যিখিনি আজিৰ দিনটোত শুভ সময় আছে সেইখিনি সময় আজি দিয়া নাইকিয়া, কিন্তু শুভ সংখ্যা দিছে 4, গতিকে 4 সংখ্যাটোক ব্যৱহাৰ কৰক। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, যিকোনো পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটো কিন্তু সৰ্বশ্ৰেষ্ঠ দিন। আপোনালোকে যদি ভাবে যে কিবা এটা ঘৰখনৰ বাবে কৰোঁ, ব্যৱসায় কৰোঁ, জীৱনতে কিবা এটা কৰোঁ, সেই যি আপোনালোকে এটা পৰিকল্পনা কৰোঁ বুলি ভাবিব, তাৰ কাৰণে আজি সময়খিনি ভাল আজিয়ে কৰিব পাৰে। এতিয়ালৈকে আপুনি আপোনাৰ কামৰ শৈলী সলনি কৰিবলৈ কৰা পৰিকল্পনাবোৰ ৰূপায়ণ কৰাৰ সময় আহি পৰিছে। গতিকে আপোনালোকে যদি ধৰি লওক নিজৰ কাম কাজখিনি সলনি কৰিবলৈ যিখিনি কৰিব বা যেনেধৰণে কৰিব সেইখিনি নিশ্চয়কৈ শুভ হ'ব। ঘৰটোত আত্মীয়সকলৰ আগমন আৰু মীমাংসাই ঘৰৰ পৰিৱেশ মনোৰম কৰি তুলিব। আপোনাৰ ঘৰখনত যি আলহী অতিথি আহিব, পৰিয়ালৰ মানুহ আহিব, চবেই ভালকৈ সময় কটাব পাৰিব। আজি আপোনাৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰক। এই সময়ত ভাই ভনীসকলৰ সৈতে কিবা এটাৰ বিষয়ে কিছু কথা হ'ব পাৰে বুলি কৈছে। আপোনাৰ ভাই বা পাতি লোৱা ভণ্টি বা তেনেকুৱাও থাকিব পাৰে, আৰু কিছুমানৰ ক্ষেত্ৰত নিজৰ ঘৰখনৰ মানুহৰ মাজতে কিবা এটা বিষয়ক লৈ কথা বতৰা হ'ব পাৰে, কিন্তু কাৰোবাৰ মধ্যস্থতাৰ সৈতে সমস্যাটো সোনকালে সমাধান কৰা হ'ব। অৰ্থাৎ কোনোবা ঘৰৰ ডাঙৰ মানুহক যদি সেই বিষয়টোত সোমোৱাই ইনভলভ কৰে, তেন্তেহ'লে তেওঁলোকে আপোনালোকৰ মাজৰ সমস্যাখিনি খুব সহজতে সমাধান কৰি দিব পাৰিব। শিশুৰ কোম্পানীৰ ওপৰত নজৰ ৰাখিব লাগিব বুলি কৈছে। কোম্পানী মানে আপোনাৰ সন্তানে কাৰ লগত ঘূৰা ফুৰা কৰে, কি কৰিছে, কি খাইছে, ক'ত গৈছে, কি চাইছে, সেই সকলোবোৰৰ ওপৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে। অংশীদাৰিত্বৰ ব্যৱসায়ত এতিয়া কোনো বিনিয়োগ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। কাৰোবাৰ সৈতে একেলগ হৈ যদি কিবা এটা কৰি বুলি ভাবি আছিলে, আজিৰ দিনটোত নকৰাটোৱে বেছি ভাল হ'ব। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি মনোযোগ দিবলৈ কৈছে, কাৰণ বৰ্তমান পৰিস্থিতিৰ প্ৰতি যে আপোনালোকে মনোযোগ দিয়ে ভাল হ'ব। কামৰ ক্ষেত্ৰত কিছুমান উন্নতিৰ কামৰ বাবে বহুত খৰচ হ'ব পাৰে বুলি কৈছে। গতিকে কাম কাজৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ উন্নতিৰ যদি কৰিব বিচাৰে খৰচটো হ'বই, গতিকে ধ্যান দি ল'ব সেই বিষয়টোক। আৰু কামৰ ক্ষেত্ৰত উপাৰ্জনৰ উৎসও বৃদ্ধি হ'ব আজিৰ দিনটোত। সেয়েহে কোনো অৰ্থনৈতিক সমস্যা আজিৰ দিনটোত আপোনালোকৰ নহয়, টকা পইচাৰ অভাৱ বা সমস্যা দেখিবলৈ নাপায় আজি। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভূতিক সন্মান কৰক বুলি কৈছে। দুয়োজনে বুজাবুজিৰ মাজেৰে সময় কটাওক, দুয়োজনৰ মাজত বুজাবুজি ৰাখক, ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল প্ৰতিফলন দেখিবলৈ পাব, স্বাস্থ্য ভালেই হ'ব বুলি কৈছে। কিন্তু নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰাব। যিসকলৰ ব্লাড প্ৰেছাৰ আছে তেওঁলোকে নিজৰ স্বাস্থ্যক লৈ খোৱা বোৱাৰ ক্ষেত্ৰতো যত্ন দিব লাগিবই, লগতে আপোনালোকে নিয়মীয়াকৈ আপোনালোকৰ শৰীৰৰ ব্লাড প্ৰেছাৰ জুখি থকাটো আপোনালোকৰ বাবে খুবেই বেছি প্ৰয়োজনীয়। আজিৰ দিনটোত নিশ্চয়কৈ জোখক। শুভ সময় আজিৰ দিনটোত দিয়া নাইকিয়া। শুভ সংখ্যা হৈছে আজি 2 সংখ্যাটোক ব্যৱহাৰ কৰক আজিৰ দিনটোত ভালদৰে, আৰু শুভ ৰং হৈছে হালধীয়া, গতিকে হালধীয়া ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰিব পাৰে, ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগ হ'ম। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, সম্পত্তিৰ সৈতে সম্পৰ্কিত এটা ইতিবাচক চুক্তি হ'ব পাৰে আজিৰ দিনটোত। আপোনাৰ সা সম্পত্তিক লৈ যদি কিবা ধৰণৰ চুক্তি হ'বলগীয়া আছে নিশ্চয়কৈ হ'ব। আজি এটা ধৰ্মীয় স্থানলৈ যোৱাৰ বাবে এক কাৰ্যসূচী থাকিব বুলি কৈছে, যাতে শৰীৰ আৰু মন দুয়ো সুখী হয়। আমি যেতিয়াই ধৰ্মীয় অনুষ্ঠানলৈ যাওঁ বা মন্দিৰ যাওঁ, নামঘৰ যাওঁ, সেই ধৰ্মীয় অনুষ্ঠানবিলাকত গ'লে আমাৰ মনটো বহুত বেছি ভাল লাগে। ভিতৰৰ পৰা এটা যেন সকাহ পাইছোঁ, শান্তি পাইছোঁ, তেনেকুৱা অনুভৱ হয়। নতুন কাম এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত এজন প্ৰভাৱশালী ব্যক্তিৰ সঠিক সহযোগিতা আজিৰ দিনটোত দেখিবলৈ পাব। যিকোনো বিনিয়োগৰ সিদ্ধান্ত অতি উপকৃত হ'ব লাগে বা বৰ্তমানৰ বাবে পিছুৱাব লাগে বুলি কৈছে। অৰ্থাৎ যিকোনো ধৰণৰ বিনিয়োগৰ যদি সিদ্ধান্ত ল'বলগীয়া হয় আজিৰ দিনটোত সিদ্ধান্ত নল'বই। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপ উপেক্ষা নকৰিব। আপোনাৰ প্ৰতিযোগীসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁলোকে কি কৰিছে নাই কৰা সেই বিষয়টোকো নজৰ ৰখাটো খুবেই বেছি প্ৰয়োজনীয়, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। এইটো অতি সাৱধান হোৱাৰ সময় আপোনাৰ বাবে। ব্যৱসায়িক পৰিস্থিতি উন্নত হ'ব আপোনাৰ। আপুনি গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজিৰ দিনটোত পাবও পাৰে।
কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰাটো আপোনালোকৰ বাবে লাভজনক হ'ব। চৰকাৰী চাকৰিত সহকৰ্মীসকলৰ সৈতে কিছু মতভেদ হ'ব বুলি কৈছে বা সহকৰ্মীসকলৰ সৈতে কিছু মতভেদ লাগিব পাৰে, যাৰ বাবে পৰিস্থিতি কিছু উত্তেজনাপূৰ্ণ হ'ব। গতিকে সহকৰ্মীৰ সৈতে কোনো ধৰণৰ পৰিস্থিতি বেয়া যাতে নহয় সেইটোকো ধ্যান দিব লাগিব। ঘৰত পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰখাত আপোনাৰ এক গুৰুত্বপূৰ্ণ অৱদান থাকিব। বিবাহযোগ্য লোকসকলৰ বাবে ভাল খবৰ পোৱা যায় বুলি কৈছে। আৰু বিপদজনক কামৰ পৰা যিমানে পাৰে আজিৰ দিনটোত আঁতৰি থাকিব। এই সময়ত আঘাত বা পতনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সমাধান অনুসৰি আজিৰ দিনটোত আপোনালোকে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু শুভ সংখ্যা 3 যিহেতু শুভ সংখ্যা আপোনালোকে ব্যৱহাৰ কৰক আজিৰ দিনটোত কাম কাজখিনি কৰিবৰ বাবে ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, আপুনি ধৰ্মীয় আদৰ্শ থকা ব্যক্তি এজনৰ সৈতে কিছু সময় অতিবাহিত কৰিব আৰু আপুনি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে কিছু সংকল্প ল'ব। অৰ্থাৎ এনেকুৱা এজন ধৰ্মীয় মানুহ যি ধৰ্মীয় আদৰ্শত চলে, অৰ্থাৎ এইটো বুজায় আপোনাক যে সদায় সত্যৰ পথত থাকিব লাগে আৰু সেই মানুহজনক লগ পাই মানুহজনৰ লগত কথা পাতি আপোনাৰ মনটো খুব বেছি ভাল হ'ব। তেওঁলোকেও সফল হ'ব বুলি কৈছে, অৰ্থাৎ আপুনিও সফলতা দেখিবলৈ পাব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত কৰা কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পাব। গতিকে যিসকলে কষ্ট কৰিছে পঢ়া শুনাক লৈ তেওঁলোকে নিশ্চয়কৈ আজিৰ দিনটোত ভাল প্ৰতিফলন দেখিবলৈ পাব। এই সময়ত ঘৰত কোনো ধৰণৰ ধন সম্পৰ্কীয় লেনদেন নকৰিব। যিমান পাৰে ঘৰত আপোনালোকে টকা পইচাৰ আদান প্ৰদান বা ইনভেষ্ট আজিৰ দিনটোত নকৰাটোৱে ভাল হ'ব। এই সময়ত আপোনালোকে সেইটো নকৰিব। ইয়াৰ উপৰিও ইয়াৰ বাবে সম্পৰ্কত বিভেদো থাকিব পাৰে বুলি কৈছে, অৰ্থাৎ ঘৰখনত কিবা খেলিমেলিৰ পৰিয়ালত কিবা খেলিমেলি হ'ব পাৰে। ঘৰৰ এজন সদস্যৰ আচৰণৰ বাবে উদ্বেগ থাকিবও পাৰে আজিৰ দিনটোত। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰত অধিক গুৰুত্ব দিব লাগিব আজিৰ দিনটোত। ব্যৱসায়িক কামৰ অত্যাধিক পৰিমাণ আজিৰ দিনটোত আপোনাৰ ওপৰত থাকিব, অৰ্থাৎ যিসকলে ব্যৱসায়িকভাৱে জড়িত তেওঁলোকে যথেষ্ট বেছি কাম কৰিবলগীয়া হ'ব পাৰে। কিন্তু বেছিভাগ কাম সঠিক কাৰ্যকৰী আৰু বুজাবুজিৰ জৰিয়তে সময়মতে সম্পূৰ্ণ কৰা হ'ব। আপোনাৰ যিকোনো পৰিকল্পনা আজিৰ দিনটোত সফল হ'ব। অৱস্থান সলনি হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত, যি আপোনালোকৰ বাবে লাভজনক পৰিস্থিতি হ'ব। অৰ্থাৎ যি অৱস্থান হ'ব বা গ্ৰহ নক্ষত্ৰৰ অৱস্থান পৰিৱৰ্তন হোৱাৰ কথা কৈছে, তো সেই স্থান পৰিৱৰ্তনে আপোনালোকৰ ক্ষেত্ৰত ভাল দেখুৱাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোৰঞ্জন কাৰ্যসূচী থাকিব আৰু ঘৰৰ পৰিৱেশ মনোৰম আৰু সুখী হৈ থাকিব। বৰ্তমানৰ পৰিৱেশৰ বাবে আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ কিন্তু খুবেই বেছি প্ৰয়োজনীয়। আপুনি নিজৰ স্বাস্থ্যটোৰ যত্ন ল'বই লাগিব। আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী ৰাখিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত যত্ন দিব লাগিব, ভালদৰে সময় কটাব লাগিব আৰু আনন্দত থাকিব লাগিব যাতে আপোনালোকৰ সময়খিনি ভালদৰে পাৰ হয়। শুভ সংখ্যা 1, শুভ ৰং হৈছে ৰঙা। আজি শুভ সময় দিয়া হোৱা নাই, কিন্তু শুভ সংখ্যা 1টো ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং ৰঙা, ৰঙা ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত নিশ্চয়কৈ পৰিধান কৰিব পাৰে, ভাল প্ৰতিফলন দেখিবলৈ পাব। পুনৰ লগৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।